কাপোৰ এযোৰ চিলাওঁতে ইমান টকা লাগেনে? চাদৰৰ দহিখন বটোতে ইমান টকা লাগেনে? ব্লাউজটো চিলাওঁতে ইমান টকা লাগেনে? আচলতে কথাবোৰ ক'বলৈ বহুত সহজ, কিন্তু যেতিয়া কামটো কৰা যায় তেতিয়াহে বুজি পোৱা যায়। ব্লাউজ এটা সম্পূৰ্ণ চিলাই হোৱালৈকে 2.5 ঘণ্টা সময়ে লাগে। যদি আগতে কাটি থোৱা হয় তেতিয়াহ'লে 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত হয়। আৰু তাত কিমানখিনি নজৰ দিব লগা হয় যাতে ব্লাউজটো ভাল হয়, কোনো ধৰণৰ খেলিমেলি নহয়, সেই গোটেইখিনি গুৰুত্ব দি পেলাই ব্লাউজ এটা চিলাব লগা হয়। পাটৰ মুগাৰ ব্লাউজ হ'লেতো কিমানখিনি ৰিস্ক থাকে, নহয়নে? গতিকে আচলতে ক'বলৈ বহুত সহজ হয়, নিজে যিকোনো এটা কাম কৰিলে বুজা যায় কামটো কিমানখিনি কষ্ট আছে বা কিমানখিনি জটিলতা আছে। মই এইবাবে কৈছোঁ, আচলতে অকল মোৰ ক্ষেত্ৰত নহয় বা মোৰ লগত তেনেকৈ বাৰ্গেনিং বাৰু কোনেও ইমান নকৰে, যিহেতু জানে। কিন্তু বহুতে মোক সোধে যে বাইদেউ, মেখেলা চাদৰযোৰ চিলাওঁতে কিমান টকা ল'ব পাৰিনো? তেতিয়া মই যেতিয়া কওঁ, তেওঁলোকে কয় যে ইমান পইচা নিদিয়ে বাইদেউ, মানে মেখেলা এখন চিলালে 20 টকা 30 টকা তেনেকৈ দিয়ে। আচলতে মেখেলাখন চিলোৱাৰো কিছুমান পদ্ধতি আছে, গোটেই চাৰিও চাইড চিলাই পেলাই ফলছ লগোৱালৈ বহুতখিনি সময় গুচি যায়। এটা চিলাই নহয়। এতিয়া বোৱা মেখেলাখন হ'লে আপোনাৰ 2টা চিলাইতে হৈ যায়, ডাইৰেক্ট জইন কৰিব পাৰি বা আপোনাৰ ওপৰৰ মূৰণিটো দিলেই হৈ যায়। য'ত ফলছ লগাব নলগা বোৱা মেখেলাবোৰ যে থাকে ঘৰত পিন্ধা, সেইবোৰ তেনেকুৱা। কিন্তু কিনা মেখেলা এখন চিলোৱাৰ লগে লগে যিহেতু 2টা চাইড ফলা থাকে, তাত বহুত কেইটা চিলাই আৰু মেহনত আছে। গতিকে তেনেকুৱাকৈ নক'ব যিসকলে তেনেকৈ কয়। কৰ্মক সদায় সন্মান জনাব লাগে, যিকোনো কামেই নহওক, মাথো সৎ পথেৰে কৰা কামবোৰক সন্মান জনাব। সেইবাবে উঠি অহা প্ৰজন্মই কিছুমান কাম কৰিবলৈ নিবিচাৰে বা কৰিবলৈ লৈও আধাতে থমকি ৰ'ব লগা হয়। যেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ কয় তেতিয়া বহুতে আচলতে আঘাত পায় বা ধৰি লওক নিজক ধৰি ৰাখিব নোৱাৰে যে। গতিকে কষ্টটো মূল্যটো বুজি পেলাই আপোনালোকে তাক উপস্থাপন কৰিবচোন, তেতিয়া খুব ভাল। এতিয়া আহিছোঁ, মই মেখেলা চাদৰযোৰ চিলালে বা ব্লাউজ চিলালে কিমান টকা লওঁ সুধিছিল। এটা কথা আপোনালোকক কওঁ, যদি মই মোৰটো কৈ দিওঁ তেতিয়াহ'লেও আপোনালোকৰ বেয়া হ'ব, কাৰণ আপোনালোকৰ ঠাইখিনিত কিমান চলি আছে বা কোনে কিমানকৈ লয় আন দৰ্জীসকলে, সেই হিচাপত আপোনালোকে দামটো ল'ব, কাৰণ প্ৰত্যেক ঠাই নিৰ্বিশেষে বেলেগ বেলেগ। গুৱাহাটীত ব্লাউজ এটা চিলালে 1000 টকা বা 1500 টকা লয়। সেই দামটো যদি মই গাঁৱত ল'ব বিচাৰোঁ তেতিয়াহ'লে নহ'ব, কাৰণ যিটো ঠাইত যিটো দাম চলে সেইমতে আমি চলাই নিব লাগিব, নহয়নে? খালি এটা বস্তু লক্ষ্য ৰাখিব যাতে গোটেইখিনি মিলি পেলাই আপোনালৈ কিবা এটা ৰয়, কাৰণ মেখেলাখনৰ ফলছটোতে ধৰি লওক 20 টকা লয়। যদিহে ওপৰলৈকে মিটাৰ কাপোৰ মাৰি দিব লগা হয় তেতিয়াতো আৰু অলপ বেছিকৈ যায়, নহয়নে? আৰু তাৰ উপৰি গোটেইখিনি মেখেলাখন চিলাওঁতে 40-50 টকা ল'ব এখন মেখেলাত, তেতিয়া নিজলৈও ৰৈ যায়। আৰু বাকী গুৱাহাটীৰ কথাটো বা য'ত বেছি যদি দাম হয় সেইটো এটা বেলেগ কথা, মই নৰ্মেলটো কৈছোঁ। আৰু চাদৰৰ পতি লগাওঁতে আপোনালোকে ল'ব 40-50 টকা, যদিহে আপোনালোকৰ কিছুমান ঠাইত 40 টকাও লয় অকল চাদৰৰ পতিটো লগাওঁতে, আৰু কিছুমান ঠাইত 50 টকাও লয়, সেইটো নিজা নিজা কথা। আৰু ব্লাউজৰ ক্ষেত্ৰত চিম্পুল ব্লাউজটো 300 টকা, কিন্তু বহুত ঠাইত আকৌ 200-250 টকাও লয়। তাতকৈ কিন্তু কমত আপোনালোকে নিচিলাব চিম্পুল ব্লাউজটো। যিসকলে নতুনকৈ শিকি আছে তেওঁলোকে 200 টকা ল'ব পাৰে, আৰু যিসকলৰ একেবাৰে ফিনিচিং ভাল হৈছে আপোনালোকে 300 ল'ব পাৰে। আৰু ডিজাইন হ'লেতো বেছিয়ে হয়, ডিজাইনটো সেইমতে আপোনালোকে ল'ব, আপোনালোকৰ কষ্টখিনি অন্তৰ্নিহিত কৰি, সেই কথা। আৰু তাৰোপৰি অনলাইন কাটিং ক্লাছ 10 মে'ৰ পৰা আৰম্ভ হ'ব। মই ভিডিঅ' এটা আগবঢ়াম বাৰু আজি সন্ধিয়া, তাত আপোনালোকে ডিটেইলছটো জানিব পাৰিব আৰু জইন হ'ব পাৰিব। হয়তো এইটোৱে মোৰ অনলাইন ক্লাছৰ শেষৰটো হ'ব, আগতেও কৈছিলোঁ, কিন্তু যিহেতু ষ্টুডেণ্ট বহুতখিনি ৱেইটিঙত আছিল, কাৰণ অফলাইনত ভালেখিনি ষ্টুডেণ্ট মোৰ আছে, মোৰ কষ্ট বহুতখিনি হয়, গোটেইখিনি মই মেইনটেইন কৰিব পাৰিব লাগিব, নহয়নে? অকলতো মই ষ্টুডেণ্ট লৈ থাকিলেও নহ'ব অনলাইনত, কাৰণ অফলাইনতো ষ্টুডেণ্ট আছে বহুতখিনি, আৰু মোৰ নিজৰ অৰ্ডাৰৰ কাম থাকে, মোৰ নিজৰ যত্নও ল'ব লাগিব, অকণমান সময় দিব লাগিব, ৰাতি বহুত দেৰি হৈ যায় যে, সেইটোৱে। বাকী আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে, মৰম কৰিছে, কামক সন্মান জনাইছে, তাৰ বাবে সদায় আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। ভিডিঅ'বোৰো মই তেনেকৈ কণ্টিনিউ ইমান কৰিব পৰা নাই,
আপোনালোকৰ লগত কাটিং চিলাই ভিডিঅ' এনেকুৱা ধৰণৰে দি আছোঁ কিছুমান, কাৰণ যিহেতু কৈছোঁৱে মই কাটিঙৰ ক্লাছতে বেছি সময় ব্যস্ত থকাৰ দৰে হৈছে এতিয়া। তথাপিও তাৰ মাজতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিছু মনৰ কথা, মনৰ ভাৱ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ জীৱনৰ বাটত। সেইটোৱে আচলতে যিমানে কাম কৰি থাকিব সিমানে মন ভালে থাকিব, যিমানে নিজক ব্যস্ত ৰাখিব সিমানে আপোনাৰ মনটো পজিটিভ হৈ থাকিব, কিছুমান বাহিৰা চিন্তাই আপোনাক ঘেৰি ধৰিব নোৱাৰে। সেইবাবে কাম কৰিব লাগে আমি, আৰু কাম কৰিলে আমাৰ একো ক্ষতি নাই। কাম কৰিলে আমি সৰু হৈ নাযাওঁ, কাম কৰিলে আমাৰ নিজৰ বাবেই ভাল। ৰাতিপুৱা খোজকাঢ়িব যোৱাতকৈ সন্ধিয়া খোজকাঢ়িব যোৱাতকৈ যদি এনেকৈ কাপোৰ চিলাওঁ আমি 2 ঘণ্টা সময়, একে কামেই হয়, নহয়নে? কথাবোৰ তেনেকৈ যদি ভাবি লোৱা যায় ভাল। আৰু ঘৰখনৰো যি পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হয়, বন চাফা কৰা বা কোৰ মৰা, সেইবোৰ কাম কৰিলে খোজকাঢ়িব যোৱাৰ কোনো প্ৰয়োজন নাথাকে। খোজকাঢ়িব আমি এইবাবেই যাব লাগে কাৰণ আজিকালি আমাৰ কাম কমি গৈছে প্ৰায় সংখ্যকৰ। খোজকঢ়া তেনেকৈ নহয়, গোটেইখিনি সুবিধা ঘৰৰ ভিতৰতে থাকে, গতিকে কিমানখিনিনো দিনটোত খোজকঢ়া যায়। কিন্তু আমাৰ ক্ষেত্ৰত এতিয়া বেলেগ, যিহেতু আমি গাঁৱৰ মানুহ, গতিকে আমাৰ পৰিৱেশটো ডাঙৰ, এৰিয়াটো ডাঙৰ, তাতে গোটেইখিনি সাৰোঁতে মচোঁতে চাফ চিকুণ কৰোঁতে কিমান বাৰ অহা যোৱা কৰা হয়, সেয়াই খোজকঢ়াৰ নিচিনা হৈ যায়। সেইটো কথা। বাকী কাটিঙৰ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই পেলাই আগতে বহুতেই ব্লাউজ চিলাব পৰা বুলি কৈছিল, কিন্তু এতিয়া অনলাইন কৰাৰ পৰা তেনেকৈ কাটিঙৰ ভিডিঅ'ও দিয়া নহয়, কাৰণ নহ'লে অনলাইন ষ্টুডেণ্টখিনিয়ে অকণমান অসুবিধা পায় বা মনটো বেয়া পায় যে আমি শিকিলোঁ পে'মেণ্ট কৰি। যিহেতু মোৰো কষ্ট জড়িত থাকে সেইবাবে মই পে'মেণ্ট এটা লওঁ, কিন্তু মূল উদ্দেশ্য যাতে ঘৰত থাকিয়ে সকলোৱে স্বাৱলম্বী হ'ব পাৰে বা নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পাৰে, সেই উদ্দেশ্যৰেহে মই কাটিং ক্লাছ আৰম্ভ কৰিছিলোঁ। যদিও অনলাইন কাটিঙৰ ক্লাছ মই নিজৰ পৰিয়াল বুলি ভাবিয়ে তেনেকৈ আছোঁ সদায়, প্ৰথম গ্ৰুপটোৰ পৰা 10 নম্বৰ গ্ৰুপটোলৈকে গোটেইখিনি আছে। কাৰণ ভাল লাগে, যিহেতুকে মই যদি শিকাওঁ মোৰতো শিকাখিনি মানে নোহোৱা হৈ নাযায়, সকলোৱে আগুৱাই যাওক সেইটো বিচাৰোঁ।